অতিপাত যান-জঁটৰ বাবে মহানগৰীৰ চানমাৰীত হাহাকাৰ। হঠাৎ কিয় বন্ধ কৰি দিয়া হ'ল চানমাৰী উৰণ সেতুৰ দুয়োটা অংশ? কিছুদিনৰ পূৰ্বে লোক নিৰ্মাণ বিভাগে জাননী জাৰি কৰিছিল যে নিৰ্মাণ কাৰ্যৰ খাতিৰত চানমাৰী উৰণ সেতুৰ এটা অংশ 15 দিনৰ মূৰে মূৰে বন্ধ থাকিব। কিন্তু বৃহস্পতিবাৰৰ ব্যয়ভাগত হঠাৎ বন্ধ কৰি দিয়া হ'ল উৰণ সেতুখনৰ দুয়োটা ফাল। হঠাতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে ব্যাপক যান-জঁটৰ সৃষ্টি হ'ল। অসমীয়া প্ৰতিদিন ডিজিটেলক জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশতেই বন্ধ কৰি দিয়া হৈছে উৰণ সেতুখনৰ দুয়োটা ফাল। যোৱা বুধবাৰে মুখ্যমন্ত্ৰীয়ে নুনমাটি গুৱাহাটী ক্লাব সংযোগী উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈছিল। সেই সময়তে নিৰ্মাণ কাৰ্যক ক্ষিপ্ৰতৰ কৰি তুলিবলৈ চানমাৰীৰ পুৰণি উৰণ সেতুৰ দুয়োটা ভাগ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশৰ পাছতেই চানমাৰী উৰণ সেতুখনৰ দুয়োটা ফাল হঠাতে বন্ধ কৰি এতিয়া এনেকৈ যুদ্ধগতিত চলিছে নিৰ্মাণ কাৰ্য। উল্লেখ্য যে হঠাতে প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবেই অঞ্চলটোৰ উপপথসমূহতো তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে যদিও সন্ধিয়া ভাগত বৃদ্ধি পোৱা যান-বাহনৰ চলাচলৰ বাবেই এতিয়া জমৰ যাতনা ভুগিছে মহানগৰীৰ একাংশ জনতাই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।